আমাৰ নিৰ্দেশক এটা পুৰণ অনুসাৰে সম্পৰ্ক দিৱস আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ শ্ৰী কল্যাণ বিনালী ৰজাপাহাৰ ভূঞা সমাজৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয় তথা এই নামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, শ্ৰদ্ধাৰ ভকত বৈষ্ণৱ তথা আই মাতৃসকল আৰু বিশেষকৈ আজিৰ অজামিল উপাখ্যান ভাওনা বিশিষ্ট অতিথি হিচাপে আমাক নিমন্ত্ৰণ জনোৱা এইখন গাঁৱৰ সন্মানীয় বিষয়ববীয়াৰ লগতে ভাতৃপ্ৰতিম বিদ্যান বৰদলৈ ডাঙৰীয়া সকলোকে আজিৰ এই পবিত্ৰ দিনত অসম চাহ জনজাতি ছাত্ৰ সন্থা দেৰগাঁও শাখা সমিতিৰ হৈ শ্ৰদ্ধা নিবেদিছোঁ, সেৱা জনাইছোঁ। সঁচাকৈ আমি অসম চাহ জনজাতি তথা বিশেষকৈ আমি অসমত চাহ বাগিচাত আমি বসবাস কৰি যেনেধৰণে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত থাকি আমি সমাজ ব্যৱস্থাত চাহ জনগোষ্ঠী হিচাপে আমি যদিও চিনাকি দিছোঁ, কিন্তু আমি প্ৰথমে আমি অসমীয়া হিচাপে সমগ্ৰ বিশ্বতে আমি নিজৰ জাতিটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি অৰিহণা যোগাই আহিছোঁ। আৰু সমান্তৰালভাৱে ইয়াত ৰজাপাহাৰত বসবাস কৰা ভূঞা সমাজৰ লোকসকলে তেখেতসকলৰ হৈ তাহানি আজিৰ পৰা ৭৫ বছৰ পূৰ্বেই দেশ স্বাধীন নোহোৱাৰ পূৰ্বেই তেখেতসকলে বাগানত কাম কৰিবৰ কাৰণে আহিছিল আৰু সেই সময়ত তেখেতসকলৰ পৰিয়ালবৰ্গই বাগিচাসমূহত বসবাস কৰি কিছু কিছু লোক বিভিন্ন বস্তি অঞ্চল তথা গাঁওসমূহত কৰ্মৰ সূত্ৰে আহি বাসস্থান গ্ৰহণ কৰিলে আৰু সেইমৰ্মে আজি যিসকল ৰজাপাহাৰত বসবাস কৰা চাহ জনগোষ্ঠীৰ ১০৮টা জাতিৰ ভূঞা সমাজৰ লোকসকলে এই ৰজাপাহাৰত হয়তো ৭৫ বছৰ পূৰ্বে আহি ইয়াত বসবাস কৰিছে আৰু আপোনালোকৰ লগত যি ভাতৃত্ব বান্ধোন, এই বান্ধোনত আপোনালোকৰ লগত সহযোগত তেখেতসকলে গুৰুজনাৰ যি আধ্যাত্মিক, গুৰুজনাৰ যি কৃষ্টি সংস্কৃতি, এইখিনি আপোনালোকৰ সহযোগত আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছে। আৰু আমিও অসম চাহ জনজাতি ছাত্ৰ সন্থা এই সমাজখনত যি আপোনালোক জানে চাহ বাগিচাত যিসকল লোক বাস কৰে, এই ১০৮টা জাতি যেনেধৰণে সামাজিকভাৱে, ৰাজনৈতিকভাৱে বা আমাৰ যে আধ্যাত্মিক দিশত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যে আমাৰ পৰিকল্পনা, এই পৰিকল্পনাত আমি সহযোগিতা আগবঢ়াইছোঁ। সময়ে সময়ে আমাৰ এই সমাজখনক আমাৰ ভূঞা সমাজৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ লোকো আমাক সহযোগিতা আগবঢ়াইছে জাতিটোৰ উত্থানৰ ক্ষেত্ৰত। আৰু আমি আশা কৰোঁ যে আপোনালোক যেনেধৰণে আমাৰ এই ভূঞা সমাজখনক এটা ভাতৃত্বৰ সম্বন্ধ ৰাখি তেখেতসকলক ইয়াত বাসস্থান হিচাপে থাকিবলৈ দিছে, যিটো সম্পৰ্ক, এই সম্পৰ্ক সদায় অটুট থাকক, সেইটোকে আমি কামনা কৰোঁ। আৰু এই জাতিটোৰ ক্ষেত্ৰত আমাৰ যদি ক'ৰবাত কৰণীয় আছে, কৰিবলগীয়া আছে, আমি নিশ্চিতভাৱে তেখেতসকলক সহযোগিতা আগবঢ়াম। আৰু এটা কথা আমি ক'ব লাগিব, এই চাহ জনগোষ্ঠীৰ লোকসকলে আমি চাহ জনগোষ্ঠী যদিও চিনাকি দিওঁ সমাজৰ ক্ষেত্ৰত, সম্প্ৰদায়িক ক্ষেত্ৰত, কিন্তু আমি প্ৰথমে অসমীয়া। আমি এটা কথা ক'ব লাগিব, ইয়াত যিসকল ৩৫টা ঘৰে বসবাস কৰি আছে, সেই ৩৫টা ঘৰক আমি ছাত্ৰ সংগঠনৰ ফালৰ পৰা এটা অনুৰোধ জনাওঁ, যিটো বাদুলিপাৰ বুঢ়া গাঁৱত যেনেধৰণে ঘটনাবিলাক হৈছে, যিটো আমাৰ এই সমাজখনত যেনেধৰণে অনৈতিক কাৰ্যত যিসকলে লোক এই সমাজ ব্যৱস্থাত থাকি এখন সমাজ ধ্বংস কৰিছে, সেই সমাজখন আমাক নালাগে। আমি সকলো অসমীয়া, আমি অসমীয়া হিচাপে সদায় পৰিচিত হিচাপে থাকি এই যি জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত আমাৰ যি অৰিহণা আছে, সেইটো সদায় থাকক, সেইখিনিকে কামনা কৰিছোঁ। যদিও আজিৰ এই অনুষ্ঠানত আপোনালোক আমাক বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিলে, সকলোকে পুনৰ পৰা সেৱা জনাইছোঁ। যদিও আমি ভাষণ দিয়াৰ আচলতে সময় নহয়, ভাওনা চাবলৈ ৰাইজ আহিছে, সকলোকে ৰজাপাহাৰ সকলো আই মাতৃসকলৰ লগতে বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। আৰু আপোনালোকৰ এই মৰ্যাদাত প্ৰথমবাৰ অহাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু এটা কথা মই জনাই থওঁ যে ভৱিষ্যতে ইয়াত থকা যি ৩৫ ঘৰ আমাৰ ভূঞা সমাজৰ লোক আছে, তেখেতসকলৰ ভৱিষ্যতে চাহ জনগোষ্ঠীৰ নেতৃত্বৰ ক্ষেত্ৰত আপোনালোকৰ যেতিয়াই সহযোগিতা লাগে, মই নিশ্চিতভাৱে আপোনালোকৰ লগত আছোঁ, সহযোগ কৰিম বুলি কথা দি মোৰ চমু বক্তব্য মন্ত্ৰী সামৰিছোঁ। ধন্যবাদ।
নারদন আপনার পরিবার অরণ্যর মালয় আলু দিয়ে আপনার নাম লই শিওরি শিওরি আপনার শ্রবণে কৰিছে প্ৰভু প্ৰভু তেওঁলোকক আজি গৈ তুমি দৰ্শন দিয়া নাই তাৰ কাৰণ জানিব পাৰিম মন্ত্রী সেনাপতি বিক্রম সেন সাহিত্যর সকল পদন সুখের শান্তিরে কৰিছে নে বা আৰু দেৱী পূজাৰ বাহিৰে অন্য পূজা কৰিছে নেকি কোনোবাই পিতা মাতাই মোৰ ঘৰ প্ৰদান কৰিব আৰু সেইবাবেই মই তোৰ সংবাদ কিয় জানো আজি মোৰ মনটো একেবাৰে চঞ্চল হৈ পৰিছে কিবা যেন অজান শক্তিৰ ভয়ত মোৰ সৰ্ব শৰীৰ কঁপিব লাগিছে পিতৃৰ পূজা সমৰ্পণ কৰিব পৰা মোক কেতিয়াও বঞ্চিত নকৰিব পিতা চাৰিওফালে অন্ধকাৰে আৱৰি আহিছে মোৰ পলম পিতাই নিশ্চয় মোৰ বাবে অপেক্ষা কৰি আছে যাওঁ মই পিতাৰ সমীপে Hey,
সেয়া লওক পিতা। পিতা হয় পিতা, ইয়াৰ আধাখিনি ফল মোক দিয়ক পিতা। পিতা আপুনিনো ফুলেৰে কি কৰিব? আমার ইষ্ট দেবতাকে পূজা করুন। পিতা ময়ো মাজে মোৰ ইষ্ট দেৱতাক পূজা কৰিম। এই ফুলের তুমি তোমার ইষ্ট দেবতাকে পূজা করো। হে মোৰ অন্ধ পিতা মাতা, লোৱা লোৱাই মোৰ ভক্তি কৰা পুষ্পাঞ্জলি। কি হওয়া যাবে? ইষ্ট দেবতাকে পূজা করবো কই? আমার সদনত ঐক্য পুষ্পাঞ্জলি অর্পণ করি। পিতা ময়ো মোৰ ইষ্ট দেৱতাকে পূজা কৰিছোঁ। তেন্তে মাতৃৰ বাহিৰে মোৰ অন্য দেৱী কোনো নাই। আপোনালোকৰ চৰণত ভক্তি ৰাখি পুষ্পাঞ্জলি অৰ্পণ কৰি মই মোৰ জীৱন সাৰ্থক কৰিলোঁ। সামৰি বুকুৰি ধন পিতা মোৰ কাকলৈয়া কতদিনে তোকে আমার কাৰ্যসূচী মানে আমাৰ ৰাইজৰ বছৰেকীয়া এইটো সকাম। ইয়াত আমি বৰসভা ভাওনা পাতোঁ আৰু ওচৰৰ ৰাইজ আহি আমাক সহায় সহযোগ কৰে। আৰু আগৰ পৰা বহুত দিনৰ পুৰণা 4জন ব্যক্তি আহি আমাক সহায় কৰিছিলে। এই সৎধৰ গোস্বামীদেৱ আৰু দেৱেন ভট্টাচাৰ্য আৰু দৰিঙীয়া গাঁৱৰ এই মণিবায়ন আৰু এই বেজবৰুৱা চুকৰ নীল বেজবৰুৱা, এইকেইজনে আমাক বহুত আগুৱাই নি এই ভাওনা সভা সকলো পাতিবলৈ শিকাই থৈ গ'ল। আজি ভাওনাখন কি আছিলে? সেয়েহে এতিয়া আজি আমি চলাই আছোঁ। ভাওনাখনৰ কি নাম আজি? আজি ভাওনাৰ নাম কি? আজি ভাওনাখনৰ নাম অজামিল উপাখ্যান। সুখী কাৰণ আমি থাকিলোঁ এই অসমীয়া সমাজৰ মাজত আমাৰ ভাষা সেইকাৰণে চব এৰ খাই গ'ল। এতিয়া চব আমি অসমীয়া ভাষাই ক'বলৈ লওঁ। দুজনকো আমি বহুত ভাল পালোঁ। তেওঁলোকো সেই একে জাতি, আমাৰ ভাষা কয়। আমাৰ ভাষাবোৰ হৈ গ'ল কাহা ৰাখলি, কাহা চাইলি, কাহা জালি, সেই ভাষাৰ মানুহ আজি আমাৰ নামঘৰত অসমীয়া ভাষাত ইমান স্পষ্টকৈ কৈ গ'ল, বহুত ভাল লাগিলে। ভাওনাখনৰ নাম হ'ল অজামিল উপাখ্যান আৰু মই নাৰদৰ পাঠটো কৰিছিলোঁ। ইতিমধ্যে এতিয়া নাৰদ গাই পেলাই মোক ভালেই লাগিছে বাৰু, বেয়া লগা নাই। আৰু বৰ ধুনীয়া নাটকখন। কিমানলৈকে কৰিব পাৰোঁ নাজানো, আৰু ভগৱানে যদি সহায় কৰে আৰু আগবাঢ়ি যাবলৈ ইচ্ছা কৰিছোঁ। সকলোৱে হয় মই এইটোৱে ক'ব বিচাৰোঁ যে আমি চবেই কাম কৰি খোৱা মানুহ, আৰু তাৰ মাজতো দুটকা এটকা এনেকৈ গোটাই পেলাই আমি নাটকখন মহাপুৰীয়া নাটকখন কৰিছোঁ। আৰু যদি হয়তো ৰাইজৰ ওচৰত যদি কিবা ভুলো হ'ব পাৰে, ভুল ভ্ৰান্তি মাৰ্জনা কৰি আগলৈ যেন যাবলৈ কৰিবলৈ শক্তি দান কৰি ৰাইজে যাতে আমাক আগুৱাই নিয়ে, সেয়াই মোৰ প্ৰাৰ্থনা আৰু ৰাইজৰ ওচৰত। তাত ক'বলগীয়া আৰু মানে কি ক'ম আৰু, আমাৰটোতো এনেই চাহ জনগোষ্ঠীৰ মানুহ, কিন্তু আমি অসমীয়া মাজত থাকি পেলাই আমি বহুত কিছুমান শিকিছোঁ আৰু জানিছোঁ কাৰণে আমি কৰিবলৈ আগবাঢ়িছোঁ।